ছাত্ৰ-ছাত্ৰীসকল এইটো চেপ্টাৰৰ অন্তিমটো ভিডিঅ' আৰু এইটো ভিডিঅ'ত আমি কেইটামান নিউমেৰিকেলছ শিকিম কিছুমান গণিত আৰু যিবোৰ প্ৰায় থাকিবই পৰীক্ষাত অনুশীলনীটো কেইটামান আছে আৰু প্ৰশ্নাৱলীটো আছে কিন্তু কিছুমান বেলেগ আমি শিকিম অনুশীলনীৰ পৰা লোৱা হৈছে আৰু এনেও সাধাৰণ কিছুমান প্ৰশ্ন লোৱা হৈছে তেতিয়াহ'লে আমি আগবাঢ়ো প্ৰথম প্ৰশ্নটো অবতল দাপোন এখনৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বৰ লক্ষ্যবস্তু এটা ৰখা হৈছে যদি দাপোনখনৰ ফোকাস দৈৰ্ঘ্য 5 সেন্টিমিটাৰ হয় তেন্তে প্ৰতিবিম্বৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে এতিয়া কথাটো এনেকুৱা হ'ল যে প্ৰথমতে আমাৰ চাব লাগিব কি দাপোন দিছে অবতল দাপোন দিছে ঠিক আছে আৰু এখন লক্ষ্যবস্তু 10 সেন্টিমিটাৰ সন্মুখত লক্ষ্যবস্তুৰ দূৰত্ব ইউ দি লিখো ইউৰ মানটো 10 সেন্টিমিটাৰ দি থোৱা আছে আৰু ইউটো সদায় আমি ঋণাত্মকভাৱে লওঁ কাৰণ আমি লক্ষ্যবস্তুবোৰ সদায় মেৰুৰ বাওঁফালে লওঁ কোনো যেনেকৈ যি পৰিস্থিতি নহওক কিয় ইউটো সদায় মাইনাছত থাকিব তাৰ পিছত এফৰ মানটো কি হ'ব যদি অবতল দাপোন হয় এফৰ মানটো মাইনাস হ'ব কিমান দি থোৱা আছে ফোকাস দৈৰ্ঘ্য 5 সেন্টিমিটাৰ আমাক এতিয়া উলিয়াব লাগে ভিৰ মানটো কিমান মানে প্ৰতিবিম্বৰ দূৰত্ব কিমান লক্ষ্যবস্তুৰ দূৰত্ব -10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ দূৰত্ব বা ফোকাস দৈৰ্ঘ্য হৈছে -5 সেন্টিমিটাৰ ভি কিমান নিৰ্ণয় কৰিব লাগে তাৰ কাৰণে আমি দাপোনৰ সূত্ৰ ব্যৱহাৰ কৰিম দাপোনৰ সূত্ৰ আছিল 1/v + 1/u = 1/f আমাৰ যেহেতু আমাক ভি উলিয়াব লাগে আমি ভিটো আঁতৰাই থওঁ প্ৰথমতে 1/v = 1/f - 1/u আৰু মানবোৰ যেনেকৈ আছে সেই হিচাপতে বহুৱাই দিব লাগিব ইমপ্লাইজ 1/v = 1/f f আছিলে -5 এই মাইনাসটো দিবলৈ নাপাহৰিবা আৰু ইয়াত মাইনাস যেটো আছে এটো থাকিবই ডিভাইড বাই ইউৰ মানটো -10 আছিল এটা -10 লিখিছো এইখিনিতে বহুত ল'ৰা ছোৱালীৰ অলপমান খেলিমেলি লাগে এইবোৰ অংকত তথাপিও আমি অলপ তলৰ ক্লাছৰ গণিতৰ অলপমান আইডিয়াটো থাকিলে ভাল হয় তেতিয়া কৰিবলৈ বৰ সহজ হৈ যায় 1/v = এইটো যে 1/-5 মানে আমি ডাইৰেক্ট লিখিব পাৰিম -1/5 আৰু এই -1/-10 টো মাইনাস হৈ যাব প্লাস এতিয়া আহিলে সাধাৰণ এটা সমাধান ইমপ্লাইজ 1/v = এতিয়া 10 আৰু 5 ৰ এলচিএমটো হ'ব 10 এটা 5 দুগুণ 10 মাইনাসটো আছে কাৰণ এটা মাইনাস বহাবলগীয়া হৈছে 5 দুগুণ 10 কাৰণে ইয়াতে 2 দিয়া হৈছে প্লাস 10 এগুণ 10 তাৰ মানে আমি কি পাম 1/v = -1/10 বা উল্টাই দিলে v = -10 cm তো v = -10 cm টো হ'ল প্ৰতিবিম্বৰ দূৰত্ব এটা -10 বুলিলে কি বুলি বুজি পোৱা -10 মানে বাওঁফালে এটা বাওঁফালে প্ৰতিবিম্বটো গঠন হ'ব তাৰ মানে সৎ প্ৰতিবিম্ব গঠন হৈছে আৰু অৱশ্যে এটো উল্টা প্ৰতিবিম্ব গঠন হ'ব দ্বিতীয় প্ৰশ্নটোলৈ আমি যাওঁ কোৱেশ্চন নম্বৰ 2 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা দৈৰ্ঘ্য 5 সেন্টিমিটাৰ কিন্তু ফোকাস দৈৰ্ঘ্য নহয় তাৰ উচ্চতা দি থোৱা আছে 5 সেন্টিমিটাৰ এটা 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অভিসাৰী লেন্স মানে হ'ল এটো উত্তল লেন্স এখনৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বত ৰখা হৈছে মানে এতিয়া 25 সেন্টিমিটাৰটো হৈছে লক্ষ্যবস্তুৰ দূৰত্ব আমাক কি লাগে প্ৰতিবিম্ব ক'ত আছে আৰু কিমান ডাঙৰ আৰু তাৰ প্ৰকৃতি সৎ নে অসৎ হেতু উলিয়াব লাগে সো এতিয়া আমাৰ ক'বাত লিখি থৈ দিও h মানে হ'ল লক্ষ্যবস্তুৰ উচ্চতা এটো 5 সেন্টিমিটাৰ তাৰ পিছত ফোকাস দৈৰ্ঘ্য উত্তল লেন্স বা অভিসাৰী লেন্সৰ ফোকাসটো আমি যেনেকৈ আগৰ ভিডিঅ'খিনিত পাইছিলো হেতু প্লাসত থাকিব f = 10 সেন্টিমিটাৰ ইউৰ মানটো সদায় মাইনাসত থাকিব মানে লক্ষ্যবস্তু কিমান আঁতৰত 25 সেন্টিমিটাৰ প্ৰশ্নটো বুজিব লাগিব প্ৰশ্নটো একদম গোটেইখিনি ভালদৰে বুজিব লাগিব তাৰ পিছতহে আমি কি বহুৱাব লাগে
তাৰ হিচাপবিলাক সেইটো তেতিয়াহে গম পোৱা যাব যে আমাক উলিয়াব লাগে যে প্ৰতিবিম্বৰ অৱস্থান মানে প্ৰতিবিম্বৰ দূৰত্ব আৰু লগতে উলিয়াব লাগে আমাৰ লক্ষ্যবস্তুৰ তোৰ কাৰণে যেটো প্ৰতিবিম্ব গঠন হৈছে তাৰ আকাৰটো প্ৰতিবিম্বৰ h dash equal to question mark তেতিয়া হলে v টো উলিয়াবৰ কাৰণে প্ৰথমতে আমি দাপনৰ সূত্ৰ ব্যৱহাৰ কৰিম 1 by v minus 1 by u is equal to 1 by f আমাক লাগে v তেতিয়া আমি লিখিম 1 by v equal to 1 by f minus 1 by u টো খোফালে আনিলে plus 1 by u হ'ব তেতিয়া হলে মই জায়গা কম কাৰণে মই এনেকে কৰি দি আছো ফলো কৰি থাকিলে হল 1 by f ৰ মানটো আছিল 10 plus 1 by u ৰ মানটো আছিল -25 তেতিয়া হলে আমি এনেকে লিখিব পাৰিম 1 by v is equal to এফালে 25 আৰু 10 ৰ এলসিএম টো 50 হ'ব এটো তোমালোকে কৰি চাবা এতিয়া 10 into 5 50 আৰু এই প্লাস আৰু মাইনাস যেহেতু আছে ইয়াতে এটা মাইনাস এটা বহিব 25 দুগুণ 50 এটা মই ম্যাথছটো শিকাবলৈ না যাও হেতু তোমালোকৰ ম্যাথছৰ টিচাৰে হয়তো সৰু ক্লাছত শিকাইছে যাৰ এইবোৰ অসুবিধা আছে তেতিয়া হল অলপমান গণিতটো চাই ললে ভাল হয় যদি তোমাৰ এইবোৰ অসুবিধা নাই তেতিয়া হলে ক'বলগীয়া একো নাই 1 by v is equal to 5 minus 2 হ'ব 3 by 50 আমি যদি এটো উল্টাই দিও v হ'ব 50 by 3 50 by 3 কৰিবলৈ গলে প্ৰায় 16.67 পাম এতিয়া আমি প্ৰতিবিম্বৰ দূৰত্বটো পাই গলো এইটো লেন্সৰ খুফালে কিয়নো এটো প্লাসত আছে আমি এটা জায়গা কম কাৰণে cm টো লিখাৰ চেষ্টা কৰো cm সেন্টিমিটাৰ এতিয়া আমাক উলিয়াব লাগে h dash m মানে হয় h dash by h আৰু m মানে v by u হয় তাৰমানে আমি এই অংশটো লম h dash উলিয়াবৰ কাৰণে ইয়াৰে পৰা h dash হ'ব h into v by u তেতিয়া হলে h ৰ মানটো 5 cm দি থৈ আছে ইয়াতে into v ৰ মানটো আমি পালোই 16.67 আমি 16.67 নলৈ 50 by 3 ললে আমাৰ কাৰণে বেছি সুবিধা হ'ব whole divided by u u টো দিয়া আছে -25 অলপ সৰল কৰো এটো 5 into 50 divided by -3 into 25 কিছুমান বস্তু কটাকটি যাব 25 দুগুণ 50 হ'ব তো এটো আমি কৰিবলৈ যদি যাও তেতিয়া হলে আমি h dash ৰ মানটো পাম এফালে 25 দুগুণ 50 2 পাছে 10 তো -10 by 3 তাৰ মানে এটো হিসাব কৰিবলৈ গলে -3.33 সেন্টিমিটাৰ তাৰ মানে আমাৰ v ৰ মানটো আমি পালো v ৰ মানটো মানে অৱস্থান কিমান আঁতৰত প্ৰতিবিম্ব গঠন হৈছে আৰু h ৰ মানটো পালো -3.32 সেন্টিমিটাৰ তাৰ আকাৰটো দেখা পাইছে যে 5 সেন্টিমিটাৰ আছিল লক্ষ্যবস্তুৰ প্ৰতিবিম্ব 3.33 সেন্টিমিটাৰ হৈছে মানে এটো অলপ সংকুচিত হৈছে এটা লাগিব প্ৰকৃতিৰ নিৰ্ণয় কৰিব কাৰণে প্ৰকৃতিটো কি হয় হট নে অহট এটা চাবা এটা যেহেতু মাইনাস আহিছে h2 হেতুতকে আৰু বেছি ভাল হ'ব v টো চাবলৈ v টো যেটো প্লাসত আহিছে তেতিয়া যদি লেন্সটো চাবলৈ যাও লেন্সৰ খুফালে হৈছে প্ৰতিবিম্বটোৰ গঠন কাৰণ প্লাসত আছে এতিয়া এটা লেন্সৰ খুফালে হোৱা মানে এটো হট প্ৰতিবিম্ব এটো উল্টা হ'ব নিশ্চিত উল্টা মানে এই মাইনাসটো আহিছে মাইনাস হোৱা মানে উল্টা বুজাইছে হেতুটো গম পাব পাৰো আৰু এই প্ৰতিবিম্বৰ যেটো দূৰত্ব তাৰ যেটো প্লাস নে মাইনাস হেতুতে গম পাব পাৰো লেন্সৰ ক্ষেত্ৰত যদি খুফালে হয় তেতিয়া হলে এটো হট প্ৰতিবিম্ব তেতিয়া হলে এই প্ৰতিবিম্বটো কি হৈছে হট প্ৰতিবিম্ব এটো হল ইয়াৰ প্ৰকৃতিৰ আৰু ব্যাখ্যা কৰিব পাৰি হট উল্টা আৰু সংকুচিত সো এটো এটা লেন্সৰ থাকিলে থাৰ্ড টু চাবলৈ যাও 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এখনে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন কৰে লক্ষ্যবস্তুৰ টু লেন্সৰ পৰা কিমান দূৰত্বত আছিল ইয়াতে আমাৰ ফোকাস দৈৰ্ঘ্য দি থোৱা আছে মানে f ৰ মানটো দি থোৱা আছে আৰু তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন হৈছে মানে v ৰ মানটো দি থোৱা আছে এবোৰত অলপমান জানাটো দৰকাৰ কিছুমান বস্তু অলপমান কনটেক্সটৰ অলপমান কনসেপ্ট লাগিব হেতু মই বুজাই দি আছো কেনেকৈ এটো আমি চিন্তা কৰিম সো অবতল লেন্সৰ f ৰ মানটো সদায় মাইনাসত থাকিব তেতিয়া হলে আমি মাইনাসটো দি ললো আৰু অবতল লেন্সৰ সদায় কিন্তু
অসৎ প্ৰতিবিম্বহে গঠন হ'ব মানে প্ৰতিবিম্বটো সদায় বাওঁফালে হ'ব তাৰ মানে মাইনাছত থাকিব অৱতল লেন্স হ'লে কেতিয়াও সোঁফালে নহয় এইবোৰ গোটেই ডিটেইলছটো জানিব লাগিব তেতিয়াহ'লে f = -15 cm v2 -10 cm -2 কিয় ৰাখিলো কাৰণ এটা অৱতল লেন্সে সদায় প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব গঠন কৰে আৰু লেন্সৰ সন্মুখত গঠন কৰে তেতিয়াহ'লে আমাৰ ইয়াতে ইউৰ মানটো উলিয়াব লাগিব কিমান আঁতৰত আছিল লেন্সৰ সূত্ৰ যদি ব্যৱহাৰ কৰো 1/f = 1/v - 1/u ইয়াতে আমাক ইউ উলিয়াব লাগে সো 1/u টো যদি আমি বাওঁফালে লৈ আহো তেতিয়া বাকিখিনি সোঁফালে লৈ যাওঁ 1/v - 1/f তেতিয়াহ'লে 1/u = 1/v ৰ মানটো কিমান আছিল -10 মাইনাছ f ৰ মানটো আছিল -15 আমি এনেকৈ লিখিব পাৰো -1/10 প্লাছ 1/15 কিয়নো মাইনাছে মাইনাছে প্লাছ তেতিয়াহ'লে 1/u হ'ব এই 10 আৰু 15 ৰ এলচিএমটো 30 হয় সো মাইনাছ এটা ইয়াত বহিলে 10 * 3 is 30 আকৌ প্লাছটো আহিলে 15 দুগুণ 30 তাৰ মানে কিমান পালো -1/30 তাৰ মানে ইয়াতে ইউৰ মানটো হৈছে -30 cm এটা বস্তু আমি স্পষ্ট কৰি ক'ব পাৰিছো যে ইউটো মাইনাছত ওলাইছে তাৰ মানে সঠিক উত্তৰ কাৰণ ইউটো সদায় মাইনাছতে থাকিব কাৰণ আমি লক্ষ্য বস্তুটো সদায় লেন্সডালৰ বাওঁফালেহে ৰাখো তো এইটো হ'ল তৃতীয় সলিউশনটো আৰু নেক্সট এটালৈ যাওঁ 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল দাপন এবাৰ উত্তল দাপন আহিছে ফোকাস দৈৰ্ঘ্য আছে 15 সেন্টিমিটাৰ মন কৰিবা উত্তল দাপনৰ ফোকাসটো দৈৰ্ঘ্যটো সদায় প্লাছত থাকিব কাৰণ উত্তল দাপন এনে ধৰণে থাকে আৰু তাৰ c টো সোঁফালে থাকিব তাৰ মানে তাৰ r টো প্লাছত থাকিব আৰু ইয়াত যদি f থাকে তেতিয়া হলে তাৰ ফোকাসটো প্লাছত থাকিব তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হৈছে মানে ইউৰ মানটো এবাৰ 10 সেন্টিমিটাৰ সদায় ইউটো মাইনাছতে ৰাখিম আমাক প্ৰতিবিম্বটোৰ অৱস্থান উলিয়াব দিছে আৰু তাৰ প্ৰকৃতি নিৰ্ণয় কৰিবলৈ দিছে সূত্ৰ হ'ব 1/v + 1/u = 1/f এটো দাপনৰ সূত্ৰ লেন্স হলে মাইনাছ আহি গ'ল এতেনিয়াতে তেতিয়া হলে আমাক লাগে v উলিয়াব কাৰণে আমি 1/f - 1/u আনি ৰাখি দিলো 1/v = 1/f - 1/u u টো হ'ল -10 আগৰ দৰে সৰলভাৱে কৰিবলৈ চেষ্টা কৰিম 1/15 এটো মাইনাছে মাইনাছে প্লাস হৈ গ'ল তেতিয়া হলে 1/v = 15 আৰু 10 ৰ এলচিএম কিমান হ'ব 30 হ'ব 15 দুগুণ 30 10 3 গুণ 30 তাৰ মানে আমাৰ ইয়াতে কি আহি আছে 1/v = 5/30 বা আমি v = 30/5 লিখিব পাৰিম কটাকটি কৰিলে 6 পাম তাৰ মানে আমাৰ v ৰ মানটো বা প্ৰতিবিম্বৰ দূৰত্বটো 6 সেন্টিমিটাৰ এটা প্ৰকৃতি কি হ'ব মন কৰিবা যে এটা উত্তল দাপনে সদায় কিন্তু অসৎ প্ৰতিবিম্ব গঠন কৰে দাপনটোৰ পিছফালে গঠন কৰিব আগফালে গঠন নকৰে আৰু পিছফালে প্লাছত থাকে আৰু অসৎ প্ৰতিবিম্বই গঠন কৰিব কাৰণে যদি উত্তল দাপন থাকে তেতিয়া হলে ই সৎ প্ৰতিবিম্ব কেতিয়াও গঠন কৰিব নোৱাৰে তাৰ প্ৰকৃতি হ'ব অসৎ আৰু থিয় এটো হ'ল ফৰ্থ কোৱেশ্চন আশা কৰিছো বুজি আছা কথাবিলাক আৰু যদি অসুবিধা আছে কমেন্ট বক্সত এটো লিখি দিলে হ'ল 2D সমতা লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য কিমান আমাক লেন্সৰ প্ৰকৃতিও কেনেকুৱা আছে হেতু ক'বলৈ দিছে তাৰ মানে সমতাৰ মানটো দিয়া আছে -2D p মানে কি হয় 1/f হয় ফোকাস দৈৰ্ঘ্যৰ উল্টাটো তো -2 হ'ল তেতিয়া হলে f হ'ব -1/2 এটো যদি হিসাব কৰিবলৈ যাওঁ আমি তেতিয়া -0.5 মিটাৰ আহিব বা আমি ফোকাসৰ মানটো 50 সেন্টিমিটাৰ লিখিব পাৰিম এটা যেটো ক্ষমতা মাইনাছত আছে তেতিয়া হলে হেতু আমি কি লেন্স বুলি ক'ব পাৰিম এই লেন্সটো হ'ব অৱতল লেন্স আখৰটো বেয়া হ'ব কাৰণ এটো মই বোৰ্ডত লিখি আছো পেন টেবত সো এই কাৰণে এটো অলপমান দিগদাৰ হ'ব পাৰে যে নহক সো এটো কৈ আমি এই
চেপ্টাৰ 2 শেষ কৰিলোঁ তোমালোকে কিমানখিনি বুজি পালা এইটো অলপ জনাবা আৰু এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা যাতে যদি মোৰ দিয়া ভিডিঅ'খিনি দ্বাৰা কথাবিলাক বুজি পোৱা গৈছে তেতিয়াহ'লে এইটো নিশ্চয় এইটো শ্বেয়াৰ কৰিবা লগৰসকলক ক'বা আৰু এটা গুৰুত্বপূৰ্ণ কথা এই ইউটিউবটো কিন্তু সদায় চাবলগীয়া নহয় এইটো প্ৰথমতে থাকিব তোমাৰ কিতাপটো আসল বস্তু কিতাপটো পঢ়াৰ পিছত নুবুজিলে তেতিয়া ইউটিউব ভিডিঅ'ত আহিলে কিবা কামত আহিব আৰু এইটো বুজাৰ পিছত আকৌ দুবাৰ তিনিবাৰ ৰিপিটেডলি ভিডিঅ'বিলাক চাব লাগিব তেতিয়াহ'লে বস্তুটো কি হ'ব মূৰত সোমাব তো আশা কৰিছোঁ মোৰ এই যিটো এই প্ৰয়াসটো যাতে সকলোৰে কামত আহক আৰু যাতে যিটো কমপ্লিকেটেড বিষয়খিনি যাতে সকলোৱে বুজি পাওক আৰু কিছু বেলেগ যদি ধৰণৰ সহায় প্ৰয়োজন হয় তেতিয়াহ'লে এই নম্বৰটো আছে 9706249558 এইটোত হোৱাটছএপ আছে ইয়াতে হোৱাটছএপ যোগেদি এইটো কণ্টেক্ট কৰিলে হ'ল মই অতিৰিক্ত আৰু হেল্প কৰিবৰ কাৰণে সাজু আছোঁ ধন্যবাদ